নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি আৰক্ষী থানাত। আৰু ঢেকিয়াজুলি আৰক্ষী থানাত ইতিমধ্যে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈছে আৰু ইয়াৰ কাৰণ হ'ল এগৰাকী লোকক আজি এক মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আহিছে। আৰু এই সংক্ৰান্তত আমি সবিশেষ জনাৰ চেষ্টা কৰিম। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি যিহেতু ইয়াত আছে, এই কথাখিনি আমি সম্পূৰ্ণৰূপে জনাৰ চেষ্টা কৰিম। আৰু দিনকান্ত তাঁতী নামৰ এগৰাকী লোকক তেখেতৰ খেতিত কোনোবাই ছাগলী এৰি দিয়াত সেই ছাগলী খেদিবলৈ যাওঁতে এই ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু এই কথাখিনি আমি জনাৰ চেষ্টা কৰিম। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মোহন তাঁতী। আমি প্ৰথমতে এই ঘটনাৰ বিষয়ে তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আৰু তেখেতে এই বিষয়ে কি কয় বা কি তেখেতলোকৰ দাবী, কথাখিনি আমি জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি এগৰাকী কৃষক আৰু এগৰাকী শিল্পীক এক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। আৰু ইতিমধ্যে আপোনালোকে বিভিন্ন দল সংগঠন আহিছে ঢেকিয়াজুলি আৰক্ষী থানাত ইয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কি ক'ব আজি দিনটোত? সকলোতকৈ দুখদ কথা, তাৰমানে আমাৰ পিতৃস্বৰূপ তেখেত দিনকান্ত তাঁতী আৰু আমি অসম চাহ জয়ন্তী ছাত্ৰ সন্থাই তেখেতক শিল্পী হিচাপে স্বীকৃতি দিছোঁ। চৰকাৰীভাৱেও আমি যত্ন কৰি তেখেতক আমি এটা স্থানত লৈ গৈছিলোঁ। আমি বিগত সময়তো আজিৰ পৰা 1 বছৰ আগতো আমি গুৱাহাটীত লৈ কলাক্ষেত্ৰত তেখেতক সেই সন্মানটো দিবলৈ যত্ন কৰিছিলোঁ। আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া যেতিয়া আছিলে তেখেতেও সেই সন্মানেৰে তেখেতক অভিভূত কৰা হৈছিল আৰু আমাৰ সমাজৰ পৰা তেখেতক শিল্পী হিচাপে স্বীকৃতি দিছোঁ। এতিয়া শিল্পী মনৰ যিসকল মানুহ থাকে তেখেতসকল সহজ সৰল আৰু একদম কাৰো লগত কোনো ধৰণৰ কোনো ভিতৰুৱা একোৱে নাথাকে। আজি তেখেতসকলে যে এই শিল্পীগৰাকীক আচলতে সমাজৰ এজন শিল্পীক সৃষ্টি কৰাটো ইমান সহজ কথা নহয়। আজি এই সমাজটোৰ পৰা যে শিল্পী হোৱাৰ পিছত আমি এই শিল্পীগৰাকীৰ ওপৰত আক্ৰমণ আৰু বৰ্বৰ আক্ৰমণ। এতিয়া আমি চাইছোঁ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো, তাৰমানে মৰেল পুলিচগিৰি বা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো হাতত ল'ব পাৰোঁ। এতিয়া আব্দুল মজিদ বুলি এজনৰ নাম শুনিছোঁ, তাৰপিছত আৰু হাসমত বুলি নাম শুনিছোঁ। এইবিলাকে যে মৰেল পুলিচগিৰি দেখুৱাইছে নহয়, এইবিলাকক তাৰমানে মই যি আমাৰ আৰক্ষী বিষয়া আছে তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আৰু মই SP ছাৰৰ লগতো আলোচনা কৰিম যে 3rd ডিগ্ৰীটো দিব লাগে। আৰু 3rd ডিগ্ৰীটো দিব লাগে। আদাৰৱাইজ তাৰমানে কি হয়, আমি যিটো সমাজৰ পৰা বিলংছ কৰোঁ, আমি চাহ জনগোষ্ঠীয় সমাজৰ পৰা বিলংছ কৰোঁ, আমাৰ মানুহখিনি কিন্তু সহজ সৰল, কিন্তু ভিতৰত যে সিংহ পুৰুষ এটা ভিতৰত থাকে আৰু সেই বস্তুটোক জগাই তুলিব নালাগে। আৰু সেইটোক যদি জগাই তোলে নহয় তেতিয়াহ'লে কিন্তু ব্যক্তিকেন্দ্ৰিক কথা কিছুমান হৈ যাব আৰু সেইটো আমি কেতিয়াও বিচৰা নাই। কিন্তু সেইকাৰণে প্ৰশাসনক দাবী জনাইছোঁ। আৰু যি সমাজৰ পৰা হৈছে, আজি হাসমত আলী আৰু আব্দুল মজিদ যেনেকুৱা মাইনৰিটি সমাজৰ হয়, এই সমাজৰ লোকসকলক আমি একদম চিধা এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে পুলিচে কৰায়ত্ব কৰাৰ আগত আপোনালোকে কৰায়ত্ব কৰি আনি থানাত চমজি দিয়ক। আদাৰৱাইজ যদি আমি আজি সন্ধিয়াৰ ভিতৰত যদি সেইফালে যাব লগা হয়, আমাৰ লগত মুখামুখি যদি কেতিয়াবা হ'ব লগা হয়, তেনেহ'লে পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব। হয়, ইতিমধ্যে শুনিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতাই আজি স্পষ্ট কৰি দিছে, আজি মুছলমান সম্প্ৰদায়ৰ দুগৰাকী লোকে এই ঘটনা সংঘটিত কৰিছে বুলি যিহেতু অভিযোগ আহিছে আৰু তেখেতে স্থিতি স্পষ্ট কৰিছে যে তেখেতলোকৰ নিজৰ সমাজৰ লোকখিনিয়ে এই যি দুজনে এই ঘটনা সংঘটিত কৰিছে, এই দুজনক আটক কৰি আৰক্ষীক গতাই দিয়ক। আৰু আমি বিগত সময়তো চাইছোঁ যে আজি আমচু হওক নেমচু হওক, তেখেতলোকে কিন্তু এনেধৰণৰ অপৰাধজনিত কামৰ লগত জড়িত থকা লোকক আটক কৰি আৰক্ষীক গতোৱা আমি বহুতবাৰ চাইছোঁ। আৰু নিশ্চয় এই ক্ষেত্ৰত তেখেতলোকৰ যি আহ্বান, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব বুলি আমি আশাবাদী। আৰু লগেদি ইয়াতে আছে ভুক্তভোগীগৰাকী, যিগৰাকী শিল্পীৰ ওপৰত আজি এই ঘটনা সংঘটিত হ'ল, তেখেতৰ পৰা এই বিষয়ে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপুনি নিজৰ পথাৰতে বা নিজৰ মাটিডৰাতে আপুনি প্ৰসিত হ'ল, কি ক'ব? বৰ দুখৰ বিষয়। আমি যদি নিজৰ জেগাতেই নিজৰ ইয়াতে সাৱধানত থাকিব নোৱাৰোঁ, তেনেহ'লে আমাৰতো দুৰ্ভাগ্য কপাল হ'ব। গতিকে অসম চৰকাৰক অনুৰোধ কৰিছোঁ এইটো বিষয়লৈ তদন্ত কৰিব। এজাহাৰ দাখিল কৰিছে? হয়, এজাহাৰ দাখিল কৰিছে। হয়, ইতিমধ্যে শুনিলে আৰু এগৰাকী হিন্দুত্ববাদী নেতাও ইয়াত আছে। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব এই ঘটনাৰ বিষয়ে? অতি লজ্জাজনক কথা। আমাৰ দেশ, যি দেশক আমি হিন্দু ৰাষ্ট্ৰ বুলি কওঁ, তাতে আমাৰ মানুহ নিজৰ খেতিত পথাৰত গৈ মাৰ খাবলগীয়া হৈছে। ইয়াতকৈ আৰু লজ্জাজনক কথা একো নহয়। লগতে ইয়াৰ পৰা আমি সমূহ হিন্দু সংগঠন তথা আমাৰ যি জাতীয় সংগঠনবিলাক আছে, আমাৰ আৰ্টছা আছা, লগতে বিভিন্ন ধৰণৰ সংগঠন, আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, যদি আজি সন্ধিয়ালৈকে দোষীজন ইয়াত আহি থানাত আহি উপস্থিত নহয়, তাৰপিছত কিন্তু আমি বিশ্ব হিন্দু পৰিষদ, বজৰং দল হওক, আছা হওক, আৰ্টছা হওক, সকলোৱে মিলি পেলাই গণ আন্দোলন তুলিম আৰু আমি ৰাজপথত নহয়, সেই গাঁওখনত আমি সোমাম।
আৰু যি ব্যৱস্থা ল'ব লাগে আমি নিজে ল'ম। কি ক'বা আজি দিনটোত? নিশ্চয় দুৰ্ভাগ্যজনক কথা। দীনকান্তি তাঁতী ডাঙৰীয়া এজন ব্যক্তিয়ে নহয়, তেখেত এজন প্ৰতিষ্ঠিত শিল্পী, আমাৰ সমাজৰ এজন আগৰণীয় শিল্পী হৈ তেখেতক জুবিন গাৰ্গৰ দৰে শিল্পীও তেখেতৰ হাতৰ পৰা তেখেতক বঁটা প্ৰদান কৰিছে। অসম স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি তেখেতক প্ৰতিষ্ঠিত শিল্পী যি বঁটা, সেই বঁটা প্ৰদান কৰি সমাজত তেখেতক এটা সন্মান যাচিছে। তেনেধৰণৰ এজন ব্যক্তিক আজি নিজৰ পথাৰত মানে গৈ কিছু খন্তেজনৰ লোকৰ হাতত পৰি থ'ব লগা হ'ল। সেইসকল লোক যোনে এনে দুষ্কাৰ্য কৰিছে তেখেতসকলক অতিকে মানে কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আমি আশা কৰিছোঁ যে সেইসকল লোক কেনেধৰণৰ বিকৃত মানসিকতাৰ ব্যক্তি যে খেতিডৰা ছাগলী এৰি দিছে আৰু খেতিডৰা গৰাকীকো মাৰপিট কৰিছে। এইটো কেনেধৰণৰ কথা হ'ব? মানুহখিনিক ওপৰত তদন্ত হ'ব লাগিব। তেখেতসকল কেতিয়াৰ পৰা তাত বাস কৰিছে, ইয়াৰ কোন ঠাইৰ পৰা তেখেতে আহিছে, কোন জিলাৰ পৰা আহিছে নে বেলেগ দেশৰ পৰা আহিছে, সেই কথাটো কিন্তু তদন্ত কৰিব লাগিব। আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এইখিনি কাম কৰিবই লাগিব, অন্যথা আমি অহাকালি অসম স্বাধীন ছাত্ৰ সন্থাৰ লগতে স্থানীয় সমূহ দলসমূহক লৈ আমি ঢেকালি ৰাজপথ কঁপাবৰ কাৰণে আমি সাজু হৈ আছোঁ। আমি এই ক্ষেত্ৰত কোনো আপোচ নকৰোঁ, আমি দোষীক শাস্তি দিবই লাগিব, তাত আমি আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে যিহেতু সেই অঞ্চলটোত হিন্দু মুছলমান প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু এক সমিল মিলেৰে বসবাস কৰে তাত, আৰু তাৰ পিছত এই পৰিয়ালটোৱে ক'ৰ পৰা আহি এনে কাণ্ড সংঘটিত কৰিলে এয়া এক প্ৰশ্নবোধক হৈ পৰিছে। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই ঘটনাৰ বিষয়ে? হয়, আজি যিটো ঘটনা ঘটিল এইটো আমি অতিকৈ দুখ পাইছোঁ। যিহেতু মিঠাম গাঁৱৰ স্থায়ী এজন বাসিন্দা আমাৰ দীনকান্ত তাঁতী, তেখেত চাহ জনগোষ্ঠীৰ এজন পৰা বিলংছ কৰে আৰু তেখেতে শিল্পী পেঞ্চনাৰো হয়। জুবিন গাৰ্গৰ পৰাও তেখেতে বঁটাপ্ৰাপ্ত হৈছে। তো তেখেতে নিজৰ মাটিত আজি নিজৰ খেতি চাব যোৱাতে যদি আজি ৩-৪ বছৰ আহি পেলাই তাতে বসবাস কৰা কোনোবা বিশেষ সম্প্ৰদায়ৰ মানুহ যদি আমাৰ স্থায়ী মানুহজনক যদি হাত উঠাই মাৰপিট কৰে ছাগলীৰ ক্ষেত্ৰত, তো আমি কেতিয়াও অসম স্বাধীন ছাত্ৰ সন্থা কেতিয়াও শোণিতপুৰ জিলা সমিতিয়ে সহ্য নকৰে। ইয়াৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকক কাৰেক্ট কৰক। আৰু তেখেতে ক'ৰ পৰা আহিছে, কি কাৰণত আহিছে, এইটো আমি ঢেকীয়াজুলি ৰাজচক্ৰৰ বিষয়াকো আমি অনুৰোধ জনাইছোঁ তেখেতৰ ওপৰত তদন্ত হ'ব লাগে আৰু তেখেত কাৰেক্ট কৰি পেলাই অতি শীঘ্ৰে তেওঁক দোষীক মানে শাস্তি প্ৰদান কৰিব লাগে। এয়া আমাৰ শোণিতপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি এইটো দাবী জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে আৰ্টছা নেতাগৰাকীয়ে জনালে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উপসভাপতি। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব এই ঘটনা সংক্ৰান্তত? হয়, খুব দুৰ্ভাগ্যজনক ঘটনা। এজন খিলঞ্জীয়া লোকৰ ওপৰত সন্দেহযুক্ত ব্যক্তিৰ পৰা যি আক্ৰমণ আমি কোনোপধ্যে মানি নলওঁ। যিজন ব্যক্তিয়ে এই ঘটনা কৰিছে তেখেতক অতি সোনকালে প্ৰশাসনে কাৰেক্ট কৰি তেখেতৰ উচিত শাস্তি দিব লাগে। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই 24 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় তেনেহ'লে কিন্তু আমি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ আমি ৰাজপথত আন্দোলন নহ'ব। আমি বহুতো ৰাজপথত আন্দোলন কৰিছোঁ, কিন্তু এইবাৰ এই সন্দেহযুক্ত ব্যক্তিসকলক ঘৰত গৈ সিনে আন্দোলন হ'ব। তেওঁলোক ঘৰত গৈ আমি তেখেতে ক'ত লুকাই আছে আমি নিজে ওলাই আনিম। আৰু ইয়াত যদি কিবা অঘটন ঘটে তেনেহ'লে প্ৰশাসন দায়ী হ'ব। আমি বহুতবাৰ দেখিছোঁ তেওঁলোকে পলাই থাকে, পিছত বেল লৈ আহে আৰু কি কৰিলে বুলি আমাক আকৌ ছাইডত কয়। তেওঁলোকক বিভিন্ন জেগাত তেওঁলোকে দেখিছোঁ। ইয়াত বহুত মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকে আমাৰ যিখিনি খিলঞ্জীয়া মানুহৰ লগত তেওঁলোকে ধুনীয়াকৈ মিলি থাকে। আৰু এইজন সহজ সৰল ব্যক্তি এজনক কোনে চিনি নাপায়, সকলো ব্যক্তিয়ে চিনি পায়, তেখেতক সন্মান জনায়। এইখন গাঁৱত যিটো গাঁৱত ঘটনা ঘটিছে সেইখন গাঁৱতো বহুতো মুছলিম মানুহে তেখেতক সন্মান জনায়। কিন্তু তেওঁ কিছুদিন আগতে তেখেতে ইয়াত আহিছে। এই তেখেতে ক'ৰ হয় কি কথা এইখিনি গোটেইখিনি তেখেতৰ ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব। আমি আমাৰ জিলা প্ৰশাসন লগতে আমাৰ চক্ৰ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ অতি সোনকালে তেখেতৰ গোটেই নথি পত্ৰ তদন্ত কৰি তেখেতে ক'ৰ হয় কি কথা এইখিনি লৈ বিহিত ব্যৱস্থা ল'ব লাগিব। অন্যথা কিন্তু আমি হাত কাপতি বহি নাথাকোঁ। হয়, ইতিমধ্যে শুনিলে যিহেতু সেই অঞ্চলত হিন্দু মুছলমান সকলোৱে আছে আৰু এক শান্তিৰ বাৰ্তা ইয়াৰ তাৰ পৰা বিলাই আহিছে। আৰু তেনেস্থলত এটা নতুনকৈ অহা পৰিয়াল বুলি আজি অভিযোগ উঠিছে। আৰু এই পৰিয়ালটোৱে কাৰ সহযোগত বা কাৰ বুদ্ধিত আজি এনেধৰণৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে, এয়া কিন্তু এতিয়া লাখটকীয়া প্ৰশ্ন হৈছে। আমি সকলোৰে পৰা যিহেতু কিছু কথা জনাৰ চেষ্টা কৰিলোঁ আৰু আগন্তুক দিনত তেখেতলোকৰ কাৰ্যপন্থা কি হ'ব এই বিষয়ে জনাৰ চেষ্টা কৰিলোঁ। আৰু তেখেতলোকে প্ৰতিটো দল সংগঠন নেতাই আজি স্থিতি স্পষ্ট কৰিছে, যদি আজিৰ ভিতৰত
সেই লোকসকলক আটক কৰা নহয়, আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰা নহয়, তেতিয়াহ'লে ৰাজপথ উত্তাল হ'ব, ঢেকীয়াজুলি উত্তাল হ'ব। এয়া কিন্তু তেখেতলোকৰ স্থিতি স্পষ্ট আৰু এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি আৰক্ষী থানা চৌহদৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।